প্ৰায় 30 বিঘা মাটি খেতিপথাৰৰ মাজত আমাৰ ৰঞ্জন দাহঁতৰ ঘৰ আৰু এখেতসকলে কি খায় মই দেখুৱাব বিচাৰিছোঁ। নমস্কাৰ ফ্ৰেণ্ডছ, এনেকুৱা এটা পৰিৱেশত আছোঁ, ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলে ভাল লাগিব। বৰ্তমান সময় গধূলি 5:51 আপোনালোকে দেখা পাইছে আৰু বৰ্তমান আমি চিলাপথাৰ, একচুৱেলি ধেমাজি জিলাৰ চিলাপথাৰ যি শিৱনগৰ গাঁওখনত আছোঁ। হা, বিষ্ণুনগৰ, একচুৱেলি শিৱনগৰখন সেইখন গাঁও আৰু এখন গাঁও হয়। যিয়ে নহওক, আছোঁ বৰ্তমান ৰঞ্জন দাৰ ঘৰত দেই। ৰঞ্জন নাথ আমাৰ সদৌ অসম ৰাজযোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ কাৰ্যকৰ্তা। কিন্তু কথা হ'ল কি জানা, এনেকুৱা এটা পৰিৱেশত কেতিয়াও সপোনতো ভবা নাছিলোঁ যে বিষ্ণুদাৰ ঘৰত ৰঞ্জন দাৰ ঘৰত এনেকৈ আহি পেলাই এনেকুৱা এটা পৰিৱেশ পাম। চাৰিওপিনে পথাৰ, খেতিপথাৰ, মাজতে এটা ঘৰ আৰু আন এটা ঘৰ আছে ইয়াৰ পথাৰৰ মাজত, দেখা পাইছে আপোনালোকে। বাকী এক নিৰিবিলি পৰিৱেশ, সঁচাকৈ বেলেগ ধৰণৰ। আৰু আমাৰ যুৱতীখিনি ভাত খাই লৈছে, ময়ো খাই লৈছোঁ বহুত ধুনীয়াকৈ আৰু ভাল লাগিছে। প্ৰিয়ংকা যোৱাকালি আমাৰ লগত নৃত্য কৰিল, কিন্তু কাটিকে নৃত্য কৰিল। বাকী কিহেদি ভাত খাইছে মই দেখুৱাব বিচাৰিছোঁ। ঔটেঙা আৰু সৰু মাছৰ জোল, পিছত মাংস থাকিল আমাৰ। প্ৰেমানন্দ দা দেখুৱাই দে, বাহ। দীপক দা, এইফালে সুবেশ, জিতেন দা, জনাৰ্দন দা, খোৱাত ব্যস্ত। খুব ধুনীয়া পৰিৱেশ। তো বাকী এতিয়া যদি মই ক'ব খোজোঁ, ৰঞ্জন দা ইয়াতে কিমান বিঘা মাটি আছে আপোনালোকৰ? পথাৰৰ মাজত 30 বিঘা মাটিত একেলগে বসবাস কৰি আছে দেই। ৰঞ্জন দাহঁত দুই ভাই ককাই আৰু বাইদেউ ভণ্টি আছিল প্ৰায় 4গৰাকী, 3গৰাকী বিয়াই হ'ল আৰু আমাৰ প্ৰিয়ংকা আছে। প্ৰিয়ংকাৰ বিয়া আমাৰ ফালে পূৰাই দিম, হয়নে? বাকী মই ভাবিছোঁ সময় থকা হ'লে হয়তো 2দিনমান থাকিয়ে গ'লোহেঁতেন, কিন্তু সম্ভৱ নহয়। এটা ডাঙৰ পুখুৰী আছে সেইটো ছাইডত, ডাঙৰ পুখুৰী, তাতে বোলে গা ধুব খুজিলোঁ, কিন্তু পানী বহুত, মানে দ বহুত, সম্ভৱ নহ'ল। বৌ কি লৈছে? ভাত। এই ভাত চব্জি যি থাকে এইফালে থৈ দিয়ক, যাক যি লাগে লৈ থাকিব। তো ভাল লাগিছে। কেতিয়াবা যদি আপোনালোকৰ সময় হয়, আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ আৰু বেলেগটো আৰু কোন আহিব, ৰঞ্জন দাৰ লগত যোগাযোগ কৰি যদি কেতিয়াবা ধেমাজি চিলাপথাৰ আহে, ৰঞ্জন দাক ক'ব দাদা এদিন আপোনাৰ ঘৰত ঘূৰি আহিম বুলি। ছাৰ ৰাস্তাটো দেখুৱাইছোঁ হা, এনেকুৱা টাইপৰ হয়। বাৰিষা সময়ত অলপ অসুবিধা হয়, কিন্তু অসুবিধা হ'লে এখেতসকলৰ অভ্যাস হৈ গ'ল, এনেকৈ থাকি ভাল পায়। তো খুব ধুনীয়া পৰিৱেশ, ধুনীয়া কল লাগি আছে, নাৰিকল গছ হৈ আছে। বাকী ভাল লাগিল। আজি যিহেতু আমাৰ ৰাতি 2:04 আমাৰ ট্ৰেইন, তো এতিয়া সন্ধিয়াৰ ভাগত আমি চিলাপথাৰত খাম ৰাতিৰ কাৰণে, আৰু ৰাতি ট্ৰেইনত উঠি ল'ম। কালি গৈ আমি ঘৰ পাম। ভাল লাগিছে আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এখেত সকলোৰে যাতে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে ভালে ভালে থাকে আৰু লগ পাম কেতিয়াবা, নিশ্চয় আহিম। আৰু ভবা নাছিলোঁ কেতিয়াবা আমি ধুবুৰীৰ পৰা একেবাৰে লাষ্ট সীমা অসমৰ, যে এনেকুৱা এখন ঠাইতো আহিম, এনেকৈ আমি যে আজি ভজন কৰিম। অৰুণাচল অসমৰ মানে একদম বৰ্ডাৰত আছোঁ আৰু পাহাৰ দেখি পায়, অৰুণাচল পাহাৰ এইখন দেখিছে ন, অৰুণাচল পাহাৰ এইখন ওচৰতে। তো যিয়ে নহওক, কেৱল মাত্ৰ আমাৰ সংগঠন কৰাৰ কাৰণে চাৰিওফালে আমাৰ বন্ধু সম্পৰ্ক গঢ়ি উঠিছে আৰু এনেকৈ এতিয়া আমি বিভিন্ন ঠাইত য'ত ইচ্ছা তাতে যাব পাৰিছোঁ। তো বাকী ভাল লাগিছে, এনেকৈ আগবাঢ়ি যাব লাগিব, হাতে হাত মিলাই কান্ধে কান্ধ ধৰি আমি আগবাঢ়ি যাব লাগিব। ঠিক আছে, ৰাখিছোঁ। পিছৰ পৰ্যায়ত আৰু মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বাই বাই। প্ৰায় 30 বিঘা মাটি খেতিপথাৰৰ মাজত আমাৰ ৰঞ্জন দাহঁতৰ ঘৰ আৰু এখেতসকলে কি খায় মই দেখুৱাব বিচাৰিছোঁ। কি পাতে গাজা। আজি আমি ৰঞ্জন দাৰ ঘৰত ভাত খাইছোঁ, সৰু মাছেদি ঔটেঙাৰ জোল, আৰু পিছত মাংস আহিল ঘৰৰে। কি খাই আছা? এল'ভেৰা, ইয়াত দেখিছে এল'ভেৰা। কি এইবিলাক পাতে গজা হয় না? বাকী পদিনা, খুব ধুনীয়া হয় না? আজি খাই কেনেকুৱা লাগিল ক? ভাল লাগিছে না? বহুতেই ভাল লাগিছে। আৰু মই কৈছোঁ যে প্ৰায় 30 বিঘা মাটিত দাদাহঁতৰ একদম পথাৰৰ মাজত ঘৰ দেই। খুব ধুনীয়া পৰিৱেশ, ভাল লাগিছে। এনেকুৱা পৰিৱেশত থাকিও বহুতেই ভাল লাগে। ক'ত তামোল আছে এইবিলাক? এইবিলাক তামোল চা, তলত তামোল আছে। বাকী এয়া মধুৰিআম, ভাল লাগিছে কিন্তু ধুনীয়া। এয়া মাছ মাৰি পায় দেই ওচৰতে। একচুৱেলি এইটো এটা ভাগ্য হয় হা, আমি ইমান দূৰৰ পৰা আহি আজি ৰঞ্জন দাৰ ঘৰত যে ভজন কৰিছোঁ হয় না, খানা খাইছোঁ, এইটো এটা ভাগ্যৰ কথা হয়। বাকী ৰঞ্জন দাৰ সৰু পৰিয়াল, বাকী বহুতে আজি নাই, মানে দেউতাও আজি কামত ওলাই গ'ল। তো যিকি নহওক, ৰঞ্জন দাৰ মা, ৰঞ্জন দাৰ মানে ৱাইফ আৰু ঘৈণীয়েক সহধৰ্মিনী হয় না, আৰু সৰু ভাই বোৱাৰী লগত প্ৰিয়ংকা আৰু ৰঞ্জন দাৰ ল'ৰা না, কি নাম বাবা? কি নাম? শিৱা। অ' বাবা ৰে, শিৱানাথ। আৰু এইখিনিৰ নাম কি?
মীনাক্ষী এই ডাঙৰ হ'লে ভিডিঅ'টো চাব মানে ঠিক আছে হ'ব ৰাখিছোঁ বাই বাই